নমস্কাৰ। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু লখিমপুৰ জিলা উদ্যোগত আমি আমাৰ অতিকে মৰমৰ অসমীয়া হিয়ামুঠু জুবিনদাৰ আজি আদ্য শ্ৰাদ্ধ আমি ৰামপুৰ হাইস্কুল খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে অগণন ৰাইজে আমাক ইয়াতে বহুতখিনি সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এটা অতিকে একেবাৰে দুখৰ বিষয়, আমি আমাৰ জুবিনদাক যেনেধৰণে হেৰুৱালোঁ তেনেধৰণে জুবিনদাৰ ন্যায় লাগিব। এই ন্যায় অব্যাহতি আমি আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ তৰফৰ পৰা সদায় থাকিব। জয় আই অসম, জয় আই অসম, জয় জুবিনদা, জয় জুবিনদা, জুবিনদা অমৰ হওক, জুবিনদা অমৰ হওক। আমি আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতি সজ্জনত মাধৱপুৰ যুৱ সমাজ আৰু মহিলা সমাজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আমাৰ অতি মৰমৰ জুবিনদাৰ আৰ্ধ শ্ৰাদ্ধ আমি আজি ৰামপুৰ হাইস্কুল আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি অসমত এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি জুবিনদা যেতিয়ালৈকে ন্যায় নাপাব সেইদিনাখনলৈকে আমি ন্যায় হকে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে সদায় মাত মাতি যাম আৰু ন্যায় নোপোৱালৈকে আমি এই সংগ্ৰাম আমি অব্যাহত ৰাখিম। আমি আজি ইয়াত আৰ্ধশ্ৰাদ্ধত আমি এইটো সংকল্প লৈছোঁ, সকলো সদস্য সতীৰ্থই আমি সংকল্প লৈছোঁ যে আগন্তুক সময়ত যিদিনাখনলৈকে আমাৰ জুবিনদাই ন্যায় নাপায় সেইদিনাখনলৈকে আমি ইয়াৰ ন্যায় পাবৰ বাবে আমি প্ৰতিবাদ অব্যাহত ৰাখিম।